আপোনালোকে চাই আছে DY 365 বিশেষ অনুষ্ঠান টু দি পইণ্ট আজি আমি পাতি আছো নিৰ্বাচনৰ কথা পাতিছো লগতে এইখিনি সময়ত বৰ্তমান সময়ত চলি থকা ৰাজনীতিৰ কথা পাতি আছো মই আনিছুৰ ৰহমান আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে কথাখিনি শুনিছে কিভাবে এইখিনিয়ে নিশ্চয়কৈ বিৰোধী খলঠিকত পেলাব নাই যিবিলাক আলোচনা হৈ আছে মানে আলোচনা গৌৰৱ গগৈৰ পত্নী লৈ আপোনালোকে চাব বস্তুটো ডাবল ষ্টেণ্ডাৰ্ড হৈ আছে আপোনালোকে আইনগত দিশটো চাব যে গৌৰৱ গগৈৰ পত্নী ইয়াৰ চিটিজেনশ্বিপ লোৱা নাই মই আৰু এটা লগ লগাই দিছো আপোনাক মই কথাটো কৈছো কি বিৰোধীৰ ওচৰতো আছে ইছ্যু যথেষ্টখিনি আছে শক্তিশাল বিৰোধীৰ ওচৰতো আছে কিন্তু বিৰোধীয়ে সেইখিনি বিজেপিৰ এগেইনষ্টত প্ৰয়োগ কৰাৰ বিপৰীতে নিজৰ মাজতে লাগি আছে নহয় নিজৰ জনতাইতো সেইখিনি দেখিছে হয় হয় সেইকাৰণে মই আগতে কৈছোঁ যে হয় আমাৰ কিছুমান খেলি মেলি হৈছে মতবিৰোধী হৈছে কিন্তু এতিয়া আমি এটা মঞ্চত আহিব চেষ্টা কৰি আছোঁ আৰু সেই ক্ষেত্ৰত কেৱল জাকিৰ হোসেন চিকদাৰৰ বাহিৰে বাকীখিনি কথা ঠিক ঠাকে আছে আমাৰ লগত আৰু আমি অতি সোনকালে ভূপেন বৰা ডাঙৰীয়াৰ আপুনি বাক্য চাব বা অখিল গগৈ ডাঙৰীয়া চাব এই কথাখিনি মিল আছে গতিকে অতি সোনকালে আমি ৰাইজক ভাল মেছেজ দিম বুলি আশা কৰিছোঁ আৰু আমি একলগ হৈ কাৰণ আপোনালোকে চাব যোৱা কেইটা নিৰ্বাচন হাৰিয়ানা কওক গুজৰাট কওক মধ্যপ্ৰদেশে কওক কংগ্ৰেছৰ বহুত দলে ক্ষতি কৰিছে সেইকাৰণে কংগ্ৰেছে শাসনত বহিব পৰা নাই আৰু শেহতীয়াভাৱে দিল্লীত যেনেকৈ কংগ্ৰেছে আম আদমি পাৰ্টিক ক্ষতি কৰিলে সেইকাৰণে আজি আম আদমি পাৰ্টিয়ে আজি শাসনত বহিব পৰা নাই আৰু এই কথা বতৰাবিলাক মানে এই চাৰিটা ৰাজ্যৰ নিৰ্বাচনে আমাক কি বুজাইছে যে বিৰোধী যদি ঐক্যবদ্ধ নহয় ঐক্যবদ্ধ হৈ যদি নিৰ্বাচন নেখেলে তেনেহ'লে তেওঁলোকৰ পৰাজয় এক প্ৰকাৰ নিশ্চিত প্ৰমাণ হৈ আহিছে সেইকাৰণে সময়ত কিন্তু আপোনালোকৰ কি হৈ যায় নিৰ্বাচনৰ সময়ত সেইকাৰণে আমি কৈছোঁ যে আমাৰ যিবিলাক মানে আহ্বান আছিল যে কথা বতৰাবিলাক এই কেইদিনৰ ভিতৰত ঠিক কৰি আমি ৰাইজৰ মাজত অতি সোনকালে যাব লাগে আৰু তৃণমূল পৰ্যায়ত এই কথা বতৰাবিলাক লৈ যাব লাগে আজি ভূপেন বৰা আৰু অখিল গগৈ কেৱল মিল হ'লে নহ'ব মই আনিছুৰ ৰহমান মোৰ লগত আৰু বহুত কেইজন লগ লাগি আছে তেওঁলোকৰ আৰু কংগ্ৰেছৰ লগত বহুত কেইজন লগ হ'লেহে লগ হৈ তৃণমূল পৰ্যায়ত সেই মিলটো থাকিলেহে আমি সফল হ'ম অনাথাই আমি সফল হোৱাত বাধা আহিব কাৰণ আমাৰ মাজতে যেতিয়া বিভাজন হ'ব এই যিটো জোটবন্ধন হ'ব এই যিটো মহাজোঁট হ'ব এই মহাজোঁটত তৃণমূল পৰ্যায়ৰ পৰা বান্ধনটো যাতে ঢিলা নহয় সেইকাৰণে এই বান্ধনটো ঢিলা কাৰা কৰাৰ কাৰণে আমি এই কথা বতৰাবিলাক ঠিক কৰিব দিছোঁ দ্বিতীয় নম্বৰ কথা হয় আমাৰ মাজত কিছুমান মানুহ আছে আমাৰ মাজত মানে আমি ক'ব খুজিছোঁ যে যিমান দল কিছুমান দলৰ হয়তো মুখ্যমন্ত্ৰী কোৱাৰ নিচিনা যে তেওঁৰ কিছু মানুহ হয়তো কংগ্ৰেছত আছে হয়তো সেইবিলাক মানুহো কিছুমান ক্ষেত্ৰত দেখা যায় যে উচটনি দি আমাৰ মিত্ৰজোঁটৰ কিছুমান ফাট মিলিব খোজে কিন্তু আমি কাৰো কথাত এইবাৰ হেৰি নাযাওঁ আমি একলগ হৈ আহিম একলগ হৈ আহি আমি বিজেপিৰ বিৰুদ্ধে কাৰণ বিজেপি নিজকে ভাৰত কওক বিশ্বৰ ভিতৰত সৰ্ববৃহৎ আৰু ধনী দল বুলি দাবী কৰে আৰু তেওঁলোকে আমি ইতিমধ্যে কৈ আহিছোঁ যে বিজেপি হৈছে গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী আজি জাতি বিৰোধী ছ'চিয়েল ফেব্ৰিক নষ্ট কৰিছে যে বিজেপিয়ে গতিকে এইবিলাক ইছ্যু দুৰ্নীতিৰ পৰা আৰম্ভ কৰি মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি এইবিলাক ইছ্যুবোৰক লৈ আমি ৰাইজৰ মাজত ইতিমধ্যে গৈ আছোঁ আমাৰ সভাপতিও গৈ আছে কংগ্ৰেছৰ সভাপতিও গৈ আছে আৰু অনাগত দিনত আমি একলগ হৈ যাম আৰু যেহেতু কংগ্ৰেছৰ গৌৰৱ গগৈৰ তোলপাল লাগিছে গতিকে মই গৌৰৱ গগৈৰ কথাটো কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাবল ষ্টেণ্ডাৰ্ড কথা কৈছোঁ মানে কথাটো হৈছে যে আপোনালোকে চাব যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি পত্নী তেওঁ পত্নীজন হৈছে ভাৰতীয় নাগৰিক নহয় তেওঁ এতিয়াও ইণ্ডিয়াৰ চিটিজেনশ্বিপ লোৱা নাই সেইটোৱেতো প্ৰশ্ন সেইটো কৈছোঁ এতিয়া কথাটো হ'ল যে ইয়াত মানে চৰকাৰৰ কৰিব লগা একো নাই এটা বাহিৰা দেশৰ নাগৰিকক চৰকাৰে কি কৰিব ভুল কথা কৈছে আপুনি নহয় ভুল কথা কৈছে বাহিৰা দেশৰ মানুহ এজনে আহি ইয়াতে যদি কিবা বেয়া কাম মই সেই কথাটো কৈছোঁ হোম ডিপাৰ্টমেণ্টৰ কামটো কি হ'ব আপুনি অভিজ্ঞ হোম ডিপাৰ্টমেণ্ট ছাপ'জ গৌৰৱ গগৈ সেইটো ক্লিয়াৰ কৰিব ছাপ'জ মই মানি ল'লোঁ যে গৌৰৱ গগৈ আও প্ৰক্ৰিয়া কৰি গৌৰৱ গগৈৰ পত্নী ধৰক অলপ লিং লাং যদি মই নকওঁ সেইটো যদি থাকে হোম ডিপাৰ্টমেণ্টে ইয়াৰ ওপৰত পানিছমেণ্ট ইয়াৰ ওপৰত ষ্টেপ ল'ব পাৰিবনে সেই কথাটো মই কৈছোঁ সেই কথাটো মই টেকনিকেলি কথাটো কৈছোঁ পাৰিবনে নোৱাৰে কাৰণ তেওঁ এই হেৰিৰ ইণ্ডিয়ান চিটিজেনে নহয়
কিন্তু ইণ্ডিয়ান চিটিজেন মই কথাটো কৈছো আপোনাৰ পইণ্টত মই আহিছো এতিয়া কথা হৈছে আমি ৰাজনৈতিকভাৱে ৰাইজৰ আগত ধৰা খোৱা ৰাজনৈতিকভাৱে আমাৰ সামাজিক দায়বদ্ধতা আছে যদি মোৰ পত্নী হিবিলাকৰ লগত জড়িত মই ভাবো মই ব্যক্তিগত ভাবো যে গৌৰৱ গগৈ ডাঙৰীয়াক এই কথা বতৰাবিলাক স্পষ্ট কৰা উচিত এই কথাটো কিন্তু ইয়াৰ লগে লগে মই বিজেপিক ক'ব খোজো যে 2014 ISIৰ ঘটনা আজি কেনেকৈ গম পালে আপোনালোকে ইমান দিন কি কৰি আছিল গৃহ বিভাগে অমিত শাহ চাণক্য বুলি কোৱা হয় এই চাণক্য ফেল কৰিল নেকি ৰব বাইদেউ চাণক্য ফেল কৰিল তাৰমানে ৰ এজেঞ্চি ফেল কৰিল বৈদেশিক আমাৰ ডিপ্ল'মেচি ফেল কৰিল তাৰমানে ৰ এজেঞ্চি ফেল কৰিল হোমৰ যিমান কি আছিল সিমান ফেল কৰিল কেৱল আৰু কেৱল মাত্ৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বজ্ঞানী সৰ্বদাতা তেওঁৱে গম পালে যে গৌৰৱ গগৈৰ পত্নী ISIৰ লগত জড়িত কথাটো অদ্ভুত নালাগে জানো কাৰণ হোমতকৈ এটা ইমান ডাঙৰ পৃথিৱীৰ ভিতৰত ডাঙৰ সংস্থা আমাৰ ৰৰ ওপৰত গোটেই পৃথিৱীবাসীয়ে বিশ্বাস কৰে ভয় খায় তাৰ ওপৰত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব খোজে এই কথাটো কেনেকৈ মানুহ মানি ল'ব আৰু এটা এড কৰি দিম দাদা সব দাদা এইবিলাক প্ৰপগণ্ডা হ'ব নে কি হ'ব নাজানো কিন্তু এইবিলাক কথা আইনৰ ওচৰত এৰি দিব লাগে যদি হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ লাগিছে যে ISIৰ লগত কেছ কৰি দিয়ক কথাটো দুধ পানী কা পানী ওলাব গাখীৰ নে বোকা সেই বস্তুটো ওলাব মই মোৰ পইণ্টটো আপুনি অলপ বুজি লওক কথাটো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ বিৰুদ্ধে এটা অভিযোগ আহিছে এই অভিযোগটোৰ সম্পৰ্কত গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছৰ দলৰ তৰফৰ পৰা এটা স্পষ্টীকৰণ দিব লাগিব নেদি দিনাই নকৰি তেওঁলোকে এৰাই চলতে মানুহৰ সন্দেহ হৈছে মই এই অভিযোগটোৰ সম্পৰ্কত একো ক'ব নোৱাৰোঁ কিয় মোৰ হাতত একো তথ্য নাই আপুনি একো কৰিব নোৱাৰে ফেভাৰত একো কথা ক'লেও সেইবিলাক যুক্তি নাখাতে কিয়নো আপোনাৰ হাতত একো তথ্য নাই এতিয়া কথাটো হৈছে কি দুটা পাৰ্টিৰ মাজত কথা এটা হৈছে এটা পাৰ্টিয়ে কৈছে যে তেওঁ এইখিনি কথা দুখ কৰিছে তেওঁ হেৰিৰ লগত ৰাষ্ট্ৰবিৰোধী কথা শক্তিটোৰ লগত জড়িত হৈছে আৰু যিটো বিৰুদ্ধে অভিযোগটো দিছে তেওঁ স্পষ্টীকৰণ কৰিব লাগে যে এইটো মিছা কথা ঠিক আছে গৌৰৱ গগৈ কিবা কাৰণত ষ্ট্ৰেটেজিকেলি ৰাজনৈতিক কৌশল হিচাপে কোৱা নাই কিন্তু যাৰ বিৰুদ্ধে যিগৰাকী মানুহৰ বিৰুদ্ধে আহিছে তেখেতে কিন্তু দিলে ভাৰতবৰ্ষ শুনক অসমৰ সকলো ৰাইজে এইটো কথা বিচাৰি আছে যে এই অভিযোগটো সঁচা শুনক পলম হৈছে নে সোনকালে হৈছে এইটো কথাত আপোনালোকে লাগি আছে কিয় অভিযোগটো সঁচা নে মিছা বুলি আপোনালোকে কোৱা নাই মিছা বুলি আপোনালোকে তথ্য সহকাৰে ডিনাই কৰা নাই এই কথাটোৰ কাৰণে মানুহৰ মনত সন্দেহ হৈছে ঠিক আছে মই তাৰ ওপৰত স্পষ্টীকৰণ দিওঁ চাওক দাদা নেশ্যনেল আপোনাৰ যিটো সিকিউৰিটি পলিটিক্সতকৈ বহুত ওপৰত ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গৌৰৱ গগৈ পত্নী এনেকৈ লিংক আছে আমি বুজিলোঁ গৌৰৱ গগৈ এইটো ইম্পৰ্টেণ্ট ভাবা নাই সেইকাৰণে উত্তৰটো দিয়া নাই কিন্তু মোক ইয়াত থাকোঁতে আমি অসমত আছোঁ অসমৰ বাসিন্দাই মোক এই উত্তৰটো দিয়কচোন NRCখন কিয় আজিলৈকে নহ'ল NRC নামত যে হাজেলক যে এতিয়াও যে ৰক্ষণাবেক্ষণ দি আছে সেইটো আপোনাৰ দেশত দূৰীয়ে জেগাত পৰে নে নপৰে সেই হাজেলে ইমান বিদেশী মানুহ আনি পেলাই যে NRCত ভৰাই দিলে তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ষ্টেপ নল'লে সেইটো দেশত দ্ৰোহীত পৰে নে নপৰে মোদী ডাঙৰীয়াই যে আগতে প্ৰাইম মিনিষ্টাৰ হোৱাৰ আগতে ভাৰতত বিদেশত গৈ পেলাই কি কয় যে মোৰ লাজ লাগে মই ইণ্ডিয়ান তেওঁক সেইটো কথা কেনেকৈ কৈছিলে তেওঁ সেই কথাবিলাক কেনেকৈ কয় এই NRC ক্ষেত্ৰত কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষ্টেপ ল'বলৈ পৰা নাই আজিলৈকে সেইখিনিতো আমি অসমৰে মানুহ সেইটো কওকচোন জয়নাল দা আমিতো ইয়াৰে মানুহ হয় তেওঁ সেই ষ্টেপটো কিয় ল'ব পৰা তেওঁ কিয় ৰক্ষণাবেক্ষণ দি আছে কোন হয় হাজেল ইমান মানুহ লাখ মানুহ কোটি মানুহ সি ভৰাই থৈ দিলে তাক ৰক্ষণাবেক্ষণ দি আছে কিয় দি আছে তাক কিয় দি আছে আপোনাক মানে মই এটা ধন্যবাদ দিছোঁ আপুনি কোৰ ইছ্যু নি ফেলে ইছ্যু নকই লিব ইছ্যু নকই লিব মই দিলীপ কুমাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ দলটো সমৰ্থন কৰিবৰ কাৰণে আপুনি যিটো কথাটো এৰাই চলিছে কিন্তু ৰ'ব কিন্তু আপোনালোকে উত্তৰ দিব লাগে আমি মই ধৰক মই নিশ্চয় ইমান ইম্পৰ্টেণ্ট হ'লে ৰয় এতিয়া মই প্ৰত্যেককে সময় দিব লাগিব মই দিলীপ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ অভিযোগ কেইবাটাও আছে প্ৰথম অভিযোগটো হৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ বিৰুদ্ধে যিটো উত্থাপন হৈছে অভিযোগটো যে ISIৰ লগত সম্পৰ্ক আছে গৌৰৱ গগৈৰ নাম নোলোৱাকৈ কোৱা হৈছে কথাখিনি সকলোৱে বুজি পাইছে এতিয়া বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে যে এজেঞ্চিবোৰ কি হ'ল কি হ'ল ইতিমধ্যে আমাৰ বক্তাগৰাকীয়ে কৈছে কংগ্ৰেছৰ মুখপাত্ৰগৰাকী কৈছে
কেৱল তেওঁই নহয় কংগ্ৰেছৰ ফালৰ পৰাও কৰা হৈছে যে ৰক কিয় দিয়া হোৱা নাই ইতিমধ্যে অভিযোগ কেইবাটাও কিয় 12 বছৰে ভাৰতীয় নাগৰিকত্ব নললে এলিজাবেথে হেতু এটা প্ৰশ্ন উত্থাপন হৈছে গৌৰৱ গগৈৰে পাকিস্তানী হাই কমিছনৰ বৈঠকো ৰহস্যজনক বুলি কোৱা হৈছে এই ক্ষেত্ৰত কি ক'ব প্ৰথম মোৰ অনুৰোধ আপোনাৰ জৰিয়তে যে বাকি বিৰোধী প্ৰতিনিধি দুগৰাকী কৈ থাকোঁতে মই খুব সুন্দৰভাৱে শুনিছোঁ কথাখিনি মই কাকো হস্তক্ষেপ কৰা মোৰ প্ৰথম অনুৰোধ যে কৈ থাকোঁতে কোনো হস্তক্ষেপ নকৰে কাৰণ এই ট্ৰেণ্ডটো খুব বেয়া যিখিনি ভিউৱাৰ্ছে চাই থাকে খুব বেয়া পায় আচ্ছা প্ৰথম কথাটো হৈছে কি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দুগৰাকী প্ৰতিনিধিৰ কথা মই শুনিলোঁ তেওঁলোকে গোটেই কথাটো লঘু কৰি পেলাইছে য'ত দেশৰ নিৰাপত্তা বিষয়ক প্ৰশ্ন উত্থাপিত হৈছে য'ত দেশৰ নিৰাপত্তা প্ৰতি থ্ৰেট আহিব পাৰে বুলি কথাবিলাক আলোচনা হৈছে য'ত ভাবুকি আহিব পাৰে দেশৰ নিৰাপত্তা প্ৰতি য'ত সমগ্ৰ দেশৰ জনসাধাৰণ দেশৰ নিৰাপত্তাক লৈ য'ত সষ্টম হৈ আছে য'ত দেশৰ জনতাৰ প্ৰথম বিষয় আছে দেশখন কেনেকৈ সুৰক্ষিত কৰিম সেইখিনি সময়ত কংগ্ৰেছ আৰু ৰাইজৰ দলে গোটেই বিষয়টো লঘু কৰিবৰ কাৰণে তেওঁলোকৰ এটাই উদ্দেশ্য কেনেকৈ ক্ষমতাত আহিব পাৰোঁ দেশৰ নিৰাপত্তা বিঘ্নিত কৰি হ'লেও কংগ্ৰেছ সদায় ক্ষমতাত আহিবলৈ বিচাৰে এই কথাটো কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে বাৰম্বাৰ প্ৰমাণ কৰিছে মই ৰাহুল গান্ধীৰ পৰা বিষয়টো টানিছোঁ কাৰণ ৰাহুল গান্ধীয়ে আপোনাৰ চাব জৰ্জ সৰোজৰ কথাটো আহিছে জৰ্জ সৰোজ যে এজন ভাৰত বিৰোধী ব্যক্তি এই কথাটো কাৰো সন্দেহ নাই সমগ্ৰ দেশৰ যিখিনি মানুহে সজাগ সচেতন দেশৰ নিৰাপত্তা বা গোটেই ৰাজনৈতিক দেশৰ সমস্ত বিষয় সম্পৰ্কে যিখিনি মানুহ সচেতন সকলোৱে জানে জৰ্জ সৰোজ এজন ভাৰত বিৰোধী ব্যক্তি ভাৰতক অস্থিৰ কৰিবৰ কাৰণে তেওঁলোকে জৰ্জ সৰোজে এই ধৰণৰ কিছুমান ভাৰতবৰ্ষৰ কোনো বিৰোধী ৰাজনৈতিক দলৰ হাতিয়াৰ হিচাপে কাম কৰিবলৈ বিচাৰি আছে আচ্ছা তেওঁ তাত অন্য এটা নাম আহি গ'ল টম উডাল বুলি এজন মানুহ তেওঁ হৈছে চিনেটৰ আমেৰিকাৰ আৰু তেওঁৰ নিৰ্বাচনত জৰ্জ সৰোজে ফাণ্ডিং কৰিছিল আৰু এই গোটেই কথাটো জড়িত আছে টম উডাল হৈছে পাকিস্তানক আটাইতকৈ অৰ্থ সাহায্য দিয়াত বিত্তীয় সাহায্য দিয়াত সামৰিকভাৱে শক্তিশালী কৰাত পাকিস্তান বা আমেৰিকাৰ যিবোৰ প্ৰ পাকিস্তানী ব্যক্তি আছে তাৰ ভিতৰত অন্যতম শীৰ্ষ ব্যক্তি এজন মাত্ৰ 5 ছেকেণ্ড ৰখাইছোঁ আপোনাক মই এইমাত্ৰ এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ভোটাৰ তালিকা 2025 চনৰ ভোটাৰ তালিকা তেওঁ প্ৰকাশ কৰি লগত দি দিছে পোষ্টটোত তেওঁ কৈছে যে মাননীয় সাংসদগৰাকীৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই বুলি সুধি থকা সকলৰ বাবে মোৰ সহজ উত্তৰ হ'ল মই নাজানো কিন্তু ইয়াৰ সৈতে সংলগ্ন কৰি দিয়া যোৰহাটৰ ভোটাৰ তালিকাৰ প্ৰামাণিক প্ৰতিলিপিত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত থকা দেখা গৈছে অৱশ্যে তেখেতৰ পত্নীৰ নামটো ইয়াত নাই এতিয়া সিদ্ধান্ত আপোনাৰ নিজৰ সিদ্ধান্ত নিজে লোৱাটো উত্তম হ'ব বুলি বিবেচনা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এডভান্টেজ আছামৰ কাৰণে ছিংগাপুৰত আছে কিন্তু তেওঁ প্ৰত্যেকটো মুহূৰ্ততে কিন্তু এই সন্দৰ্ভত টুইট কৰি আছে আজি সম্ভৱতঃ এইটো 5 নম্বৰমান টুইট দিলীপ শৰ্মা ডাঙৰীয়া কি ক'ব মই কৈ আছোঁ কথাখিনি মই প্ৰতিক্ৰিয়া ল'ম কংগ্ৰেছৰ হৈ গ'লতো মই এটা লাইনত আনি আছিলোঁ টম উডাল বোলা মই এইকাৰণে কাহিনীটো কৈ দিছোঁ যে টম উডাল বোলা মানুহজনে এই চিনেটৰগৰাকীয়ে পাকিস্তানক অৰ্থ সাহায্য দিয়াত সামৰিকভাৱে শক্তিশালী সদায় কাম কৰি আছে আৰু জৰ্জ সৰোজে তেওঁৰ নিৰ্বাচনী খা খৰচবোৰ বহন কৰে আৰু এই গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী এলিজাবেথ গগৈৰ নামটো আছে নামটো নাহে বাৰু মোৰ যি নহয় আছে কিবা আছে এলিজাবেথ বুলি আমি কৈছোঁ সহজভাৱে ক'ব কাৰণে সেইটোৱে সহজ আৰু তেখেতে যিটো সংস্থাত কাম কৰিছে এওঁলোক গোটেই মানে মানুহখিনি জড়িত আৰু পাকিস্তানৰ যিগৰাকী ব্যক্তি এওঁলোকৰ লগত জড়িত আছিল সেই ব্যক্তিগৰাকী হৈছে আলী টাউকিৰ জৰিয়তে পাকিস্তানৰ ISR লগত আলী টাউকি হৈছে পাকিস্তান প্লেনিং কমিশ্যনৰ উপদেষ্টা আৰু তেওঁৰ জৰিয়তে ISR অধীনত এই কামবিলাক চোৱা চিতা কৰিছিল ISR এইকাৰণে কৈছোঁ এটা পাকিস্তানী গুপ্তচৰ সংস্থা যিয়ে সদায় ভাৰতৰ বিৰুদ্ধে কাম কৰি আছে এই গোটেই কথাটো ৰহস্যৰ আৱৰ্তত সোমাই গৈছে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া টুইট কৰি দেখুৱাই দিলে তেওঁ এইটো ভাৰতীয় নাগৰিক হোৱা নাই তেওঁ অসমত ভোটদান কৰিবলৈ অহা নাই আজি তেওঁ অসমত কোনো তেওঁৰ স্বামীক ইয়াত নিৰ্বাচনৰ সময়ত সহযোগ কৰিছে আমি নাজানো ইয়াত ভোটদান কৰিব পৰা নাই যে 12 বছৰ বিয়াৰ পিছতো তেওঁ ইয়াত নাগৰিকত্ব লোৱা নাই এই কথাবিলাকে সন্দেহ ঘনীভূত কৰিছে তেওঁ ভাৰতবৰ্ষৰ প্ৰতি অসমৰ প্ৰতি ভাৰতবৰ্ষৰ প্ৰতি ক'ৰবাত তেওঁৰ মনত তেওঁৰ অন্তৰত এটা বেয়া মনোভাৱ সোমাই আছে নেকি গৌৰৱ গগৈৰ পত্নীৰ যাৰ কাৰণে তেওঁ ভাৰতীয় নাগৰিকত্ব ল'বলৈ আজিৰ তাৰিখত সিদ্ধান্ত ল'ব পৰা নাই ভাৰতীয় নাগৰিকত্ব এইকাৰণে লোৱা নাই যে ভাৰতবৰ্ষৰ প্ৰতি তেওঁৰ ক'ৰবাত সন্দেহ আছে ক'ৰবাত ভাৰত বিৰোধী শক্তিবোৰৰ সৈতে তেখেত জড়িত হৈ আছে আৰু যি জড়িত হৈ থকাৰ জৰিয়তে তেওঁ কিছুমান কাম কৰিব কাৰণে তেওঁৰ কাৰণে সুবিধা হৈ আছে এনেকুৱা প্ৰশ্নবিলাক আমাৰ নহয় এই প্ৰশ্নবোৰ সাধাৰণ জনতাৰ কাৰণ এই কথাবিলাক এইকাৰণে গুৰুত্বপূৰ্ণ চবতকৈ উদ্ধত কিন্তু দেশৰ নিৰাপত্তাৰ ওপৰত একো হ'ব নোৱাৰে দেশৰ নিৰাপত্তা প্ৰথম পচন্দ প্ৰথম বিষয় আৰু দেশৰ নিৰাপত্তাৰ কোনো আপোচ কৰিব নোৱাৰে এইখন দেশত আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও দেশৰ নিৰাপত্তাৰ সৈতে আপোচ নকৰে সেইকাৰণে এই কথাবিলাক লাহে লাহে এক্সপ'জ হৈ গৈছে আৰু বিৰোধীক মই দেখিলোঁ এই যিটো মই আপোনাক কাহিনীটো ক'লোঁ আৰু এটা কাহিনী 2014-15 চনত যেতিয়া জৰ্জ সৰোজৰ যিটো ইক'চিষ্টেম সেই ইক'চিষ্টেমৰ জৰিয়তে তেওঁ যি কাম কৰিছে সেই ইক'চিষ্টেমৰ সৈতে মানে সংযোগ স্থাপন কৰিছিল ৰাহুল গান্ধীয়ে এই কথাবিলাকো কিন্তু পৰৱৰ্তী সময়ত ৰাহুল গান্ধী ভাৰতবৰ্ষলৈকে আহি আমেৰিকা ভ্ৰমণ কৰি ভাৰতবৰ্ষলৈকে আহি তেওঁ দলীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল যিবোৰ সিদ্ধান্ত
যিবোৰ সিদ্ধান্তৰ কাৰণে তেতিয়াৰ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ বিৰোধিতা কৰিছিল ৰাহুল গান্ধীক যে গোলাম নবী আজাদৰ সন্দেহ হৈছিল যে ৰাহুল গান্ধী এইবোৰ কংগ্ৰেছ সম্পৰ্কে কি সিদ্ধান্ত লৈছে কৰবাত প্ৰভাৱিত হৈছে নেকি আজি কোনোবা বিদেশী শক্তিৰ দ্বাৰা প্ৰভাৱিত হৈছে বুলি গোলাম নবী আজাদৰ দৰে ব্যক্তিৰ সন্দেহ ঘনীভূত আছিল সেই কথাবোৰ যদি আমি তেতিয়াৰ ৰাজনীতিৰ বিষয়বিলাক অধ্যয়ন কৰোঁ তেতিয়াৰ বাতৰি তেতিয়াৰ লেখা তেতিয়াৰ বিশ্লেষণটো চাওঁ এই কথাবিলাক ওলাই পৰিব এইকাৰণে মই কথাটো কৈছোঁ যিজন ৰাহুল গান্ধীয়ে এইখন দেশৰ ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিম বুলি ঘোষণা কৰিব পাৰে তেওঁলোকৰ যিজনে কাৰ্যালয় উদ্বোধন কৰিছিল এনেকুৱা কোনোবা নেতা ভাৰতবৰ্ষত আছেনে যিজন নেতাই ৰাষ্ট্ৰীয় নেতা হৈ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিব দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে যুদ্ধ কৰিব দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে যুদ্ধ কৰিব তেনেকুৱা এজন নেতাক লৈ কংগ্ৰেছে যে ৰাজনীতি কৰিছে যাক 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে প্ৰক্ষেপ কৰিছে যদি এইখন দেশত তেওঁ কেতিয়াবা প্ৰধানমন্ত্ৰী হৈ গ'লহেঁতেন দেশৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'লহেঁতেন হয়তো এইখন দেশ টুকুৰা টুকুৰ হৈ গ'লহেঁতেন কাৰণ এইবোৰ নেতাৰ কাৰণে যি দেশ খালে ভাৰত বিৰোধী যি মানুহ খালে ভাৰত বিৰোধী মই আপোনাক কৈছোঁ যে গৌৰৱ গগৈৰ এই গোটেই বিষয়টো মই প্ৰথম বিষয়টোলৈকে আকৌ আহিছোঁ যে বিৰোধীয়ে কিয় তেওঁলোকে লঘু দৃষ্টিৰে চাইছে তেওঁলোকে এনেকুৱা কিছুমান নাভুত নাচুৰ কথা কোৱা আৰম্ভ কৰি দিছে হাজেলা পৰ্যন্ত তেওঁলোকে গৈ পালে য'ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰে হাজেলা ক'ত হাজেলাৰ বিৰুদ্ধে যদি কিবা কৰিবলগীয়া আছে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি আপোনালোকক ক'বলগীয়া আছে কোৰ্টত যাওক যদি আপোনালোকক ক'বলগীয়া আছে কোৰ্টত যাওক কোৰ্ট আছেতো আমাৰ দেশত ন্যায়িক ব্যৱস্থা আছে ন্যায়িক ব্যৱস্থাক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ যেনেকৈ আপোনালোকে কোৰ্টৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনটো পিছুৱাই দিলে আপোনালোকে লাগি মিলি আপোনালোকৰ এগৰাকী অধিবক্তা আপোনালোকৰ এগৰাকী দলীয় প্ৰাৰ্থীৰ সহায় লৈ আপোনালোকে পঞ্চায়ত নিৰ্বাচনে নোহোৱা কৰি ব্যৱস্থা কৰি দিলে পিছুৱাই দিবলৈ আপোনাক বাধ্য কৰিলে চৰকাৰক গতিকে এক মিনিট কৰিছোঁ এতিয়া আপোনালোকে কোৰ্টত যাওক যদি কিবা ক'বলগীয়া কি দেশৰ নিৰাপত্তালৈ মই কংগ্ৰেছক অনুৰোধ জনাইছোঁ এইখন দেশৰ নিৰাপত্তা লঘু দৃষ্টিৰে নাচাব কাৰণ যদি কেতিয়াবা দেশৰ বিপদ হয় আমি বিপদ যেনেকৈ পৰিম আপোনালোকৰ বিপদৰ সন্মুখীন হ'ব কাৰণ আমি প্ৰত্যেকে ভাৰতীয় নাগৰিক আজি কোনোবা ভাৰতীয় নাগৰিকত্ব ল'বলৈ অস্বীকাৰ কৰিছে ভাৰতবৰ্ষৰ প্ৰতি তেওঁৰ ভাল মনোভাৱ নাই সমমৰ্মিতা নাই ভাৰতবৰ্ষৰ প্ৰতি তেওঁৰ কোনো আৱেগ নাই অসমীয়াৰ প্ৰতি কোনো আৱেগ নাই তেনেকুৱা ব্যক্তিক লৈ আজি আপোনালোকে তেনেকুৱা ব্যক্তিক আপোনালোকে ওপৰত তুলি ধৰিছে দৰকাৰ হ'লে তেওঁলোকে এইখন দেশৰ নেতৃত্ব লওক আপোনালোকে ভাৰত বিৰোধী শক্তিসমূহক ইয়াৰ উৎসাহিত কৰি আছে কংগ্ৰেছে কিন্তু ইয়াৰ পৰিণাম ভুগিব 2014 চনৰ পৰা ভুগি আছে অনাগত 20-30টা 40টা বছৰলৈকে কংগ্ৰেছে কিন্তু এই পৰিণাম ভুগিব দেশৰ জনতাই এই কথাবোৰ কিন্তু চাই আছে হেপী গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে দিলীপ শৰ্মা ডাঙৰীয়াই বহুখিনি কথা কৈছে দেশদ্ৰোহৰ কথা কৈছে কি ক'ব প্ৰতিক্ৰিয়া কি দিব বিজেপি গৰাকীক মুখপাত্ৰগৰাকীক মানিব লাগিব কিন্তু দেই যেতিয়াই মানে আমাৰ ইস্যুজবিলাক মেইনবিলাক মানে ইস্যুজবিলাক ডাইভাৰ্ট হ'ব নহয় আপুনি গম পাব ক'ৰবাত ন ক'ৰবাত আদানীয়ে মাটি ল'লেই ক'ৰবাত ন ক'ৰবাত ছিকিউৰিটি জেগাত গৈ পিনে মাটি দখল কৰিলে কিবা কিবি ল'লে ক'ৰবাত কিবা যেনেকৈ আপোনাৰ 104গৰাকী ভাৰতীয় আহিছিলে মোদীজীয়ে তাতে স্নান কৰি আছিলে টিভি তাতে বজালে তাত নবজালে প্ৰয়াগৰাজত মানুহ মৰিলে এটা জেগাত দেখালে মানে ইস্যুবিলাক ডাইভাৰ্ট কৰাত কিন্তু বিজেপি মানিব লাগিব প্ৰথম কথা দাদাই কৈছে যে আপোনাৰ এলিজাবেথ কলবাৰ্ণ গগৈ আপোনাৰ চিটিজেনশ্বিপ লোৱা নাই ঠিক আছে মই মানি লৈছোঁ চিটিজেনশ্বিপ লোৱা নাই চিটিজেনশ্বিপ লৈ থকা সদায় ভোট দি থকা আজি যেতিয়াৰ পৰা 18 বছৰ হ'ল তেতিয়াৰ পৰা ভোট দি থকা ৰেণিকী ভূঞা ডাঙৰীয়া আনি কি কৰিলে তেওঁৰ যে নামত যে ইমানবিলাক যে ওলালে সেইখিনি আজিলৈকে কেলে কৰিব নোৱাৰিলে কি কাৰণে কৰিব নোৱাৰিলে তেওঁ কি কৰিলে তাৰমানে যদি আজি যদি আপোনাৰ মই কথাখিনি ক'ব দে আজি যদি এলিজাবেথ কলবাৰ্ণ আহি পিনে যদি কিবা এটা জেগাত যদি মাটি ওলালেহেঁতেন আপোনালোকে টপিকটো কি ওলালেহেঁতেন পইণ্টটো ডাইভাৰ্ট কৰি পিনে কি ক'লেহেঁতেন তেওঁ মানে মাটি লৈছে আৰু জেগা লৈছে কিবা লৈছে ইমান যদি অসমীয়াৰ কাৰণে ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান যদি চিন্তা কৰিছে কিয় আমাৰ আজি নিবনুৱা অৱস্থা ইমান বেলেগে গৈছে কিয় কাৰণে ইমান লাগে গৈছে মাটি কিয় হৈছে আপোনাৰ উপমান্য হাজৰিকা ইমান ডাঙৰ এজন এডভকেট তেওঁ কিয় ক'ব লগা হ'ল ভূমি কেলেংকাৰী হৈছে বুলি 28 বিঘা মাটি কেলে আপোনাৰ ভূমি সেইবিলাক প্ৰশ্ন কৰি দিব ৰ'বা মোদীজীয়ে কি বিৰিয়ানী খাবলৈ গৈছিলে নেকি মোদীজীয়ে বিৰিয়ানী খাবলৈ গৈছিলে নেকি পাকিস্তানী নৱাব শ্বৰীফ থাকোঁতে তেওঁ গম পোৱা নাছিলে যে এলিজাবেথ আপোনাৰ কি কয় গৌৰৱ গগৈ ৱাইফ আপোনাৰ এছাত আছে কিবা আছে কি কৰি আছিলে মোদীজীয়ে চুপচুপকে কি কৰিবলৈ গৈছিলে ইনভাইটেড হৈ পিনে বিৰিয়ানী খাবলৈ গৈছিলে অকল পাহৰি থাকিলে তেওঁ নাজানিলে যে আপুনি আৰু এটা কথা কৈছে যে চিকিউৰিটি কথা কৈছে হয় চিকিউৰিটি হ'ব লাগে চিকিউৰিটি কেনেকে হ'ব লাগে এজেন্সি কেনেকে গম পোৱা নাই ইণ্ডিয়ান চিকিউৰিটিৰ ওপৰত কুৱেশ্যনত জড়িত হৈছে মিছেছ গৌৰৱ গগৈ আৰু ইয়াত 28 বিঘা মাটি লৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় কথাটো ওলাই দিলে আমাৰ ফেল আমাৰ আজিকাল ফেল আমাৰ মুখ্যমন্ত্ৰী ফেল এই কামত জড়িত হয় কংগ্ৰেছ যে এই কামত জড়িত হয় আপোনালোকৰ ইমান চিন্তা কংগ্ৰেছৰ মুখপাত্ৰ কৈছে কংগ্ৰেছ দেশ বিৰোধী কামত জড়িত তেওঁলোকে ৰিপ্লাই দিব নোৱাৰে তেওঁলোকে ৰিপ্লাই দিব নোৱাৰে কংগ্ৰেছ যে চালে মেৰে কুবা চালে মেৰে কুবা
ভূমি দি আছে সব এইবিলাক আপোনালোকে একাৰে দি আছে সিকিউৰিটি কথা কয় আপোনালোকে আকৌ সিকিউৰিটি মই হেপি গগৈ ডাঙৰীয়া অকমান ৰখাব লাগিব প্ৰাক্তন মন্ত্ৰী মই জয়নাথ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ একদম দুটা কথা মই প্ৰশ্নমতে কথা কৈছোঁ এখেতে যিটো কথা কৈছে মোৰ আপত্তিজনক কথা আমি এটা কথাৰ ওপৰত ডিছকাশ্যন কৰি আছোঁ আমাৰ নেশ্যনেল চিকিউৰিটিৰ ওপৰত থ্ৰেট আহি মোক একো দিবলৈ দিয়ক আপুনি আপুনি যা তা কথা ক'লে নহ'ব নহয় ক'ত নেশ্যনেল চিকিউৰিটি আৰু ক'ত ইয়াৰ মানে হেৰিৰ ওপৰত 28 বিঘা মাটিৰ কথা আনিব আহিছে আপোনালোকৰ কোনটো গুৰুত্বপূৰ্ণ কথা গুৰুত্বপূৰ্ণ কোনটো গুৰুত্বপূৰ্ণ হৈছে নেশ্যনেল চিকিউৰিটিৰ ওপৰত কৈছোঁ আৰু এটা কথা কওঁ এখেতসকলে ৰৰ ওপৰত যে কথাটো আনিছে ৰ সম্পৰ্কত বোধকৰো এখেতসকলে বেছিকৈ পঢ়া শুনা কৰা নাই মই আপোনাক কওঁ হোৱাট ইজ দি ডিউটি প্ৰাইম ডিউটি অফ দি ৰ কৈছে ইণ্টেলিজেঞ্চ গেডাৰিং ৰ গেডাৰ্ছ ইনফৰমেশ্যন এবাউট ফৰেইন গভৰ্ণমেণ্ট কৰ্পৰেশ্যন এণ্ড পিপুল তেওঁলোকে একশ্যন নলয় ইণ্টেলিজেঞ্চি কথাটো কোনে ক'ত কি কৰি আছে এইটো য'ত দিব লাগে যে আৰু তেওঁলোকে কি কৰে অন দি বেচিছ অফ দি ইনফৰমেশ্যন ৰিচিভ ফ্ৰম দি ৰ ৱেইট এণ্ড চি কি কৰে কি নকৰে চাব এতিয়া কুৱেশ্যন এটা আহিছে আপোনাৰ এগেইনষ্টে আপুনি ক'ব লাগিব যে মই এইখিনি কৰা নাই এইটো ভুল কথা কৈছে তাকে নকয় আপুনি মনে মনে বহি থকাৰ কাৰণে আমাৰ সন্দেহ আমাৰ প্ৰশ্ন আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিব পৰা নাই আমাৰ প্ৰশ্নবিলাক কেলে উত্তৰ দিব পৰা নাই যে আমি দিব লাগে আপোনালোকে স্পষ্টীকৰণ দি দিয়ক স্পষ্টীকৰণ দিব লাগিব দাদা স্পষ্টীকৰণ ৰয় যদি উঠে যে আপোনালোকৰ সম্পৰ্কত উঠা অভিযোগটো আপোনালোকৰ বিজেপি আপোনালোকৰ অভিযোগটো ভিত্তিহীন এইটোৱে ক'ব লাগে ঠিক আছে মই একেবাৰে শেষত আনিছুৰ ৰহমান আপোনাৰ ওচৰলৈ আছো নহয় যদি কথা ৰিলিভেন্সি লৈ যাম তেনেহ'লে গৌৰৱ গগৈৰ কথাই ক'ব লাগিব এতিয়া কথাটো হৈছে বিজেপিৰ আৰু এজিপিৰ প্ৰতিনিধিগৰাকীক মই সুধিব খুজিছোঁ যে এই গৌৰৱ গগৈৰ পত্নীৰ যি সংক্ৰান্তে যি কথা বতৰাবিলাক চলি আছে এইটো টুইটাৰত আৰু ফেচবুকতে চলিব নেকি ইয়াৰ আগলৈকে যাব যদি ইয়াৰ আগলৈকে জানে মই মুখ্যমন্ত্ৰীক আহ্বান কৰিম যে যদি আপোনালোকে কোনোবা ইনভেষ্টিগেশ্যন এজেঞ্চিক দিয়ে এইবিলাক চালি জাৰি হোৱাৰ কাৰণে সেই কেছ নম্বৰটো যাতে ৰাজহুৱা কৰে সেইকাৰণে কাৰণ ৰ'ব এতিয়া আমাক ক'ব দিয়ক এই কথাটো মই ক'ম এই কথাটো ক'ব যে গতিকে টুইটাৰ ফেচবুক কোনো দায়বদ্ধতা আছে গৌৰৱ গগৈ ক্লিয়াৰ কৰে নকৰে এইটো গৌৰৱ গগৈৰ হেৰি তেওঁৰ পাৰ্চনেল এখতিয়াৰ কৰিব নকৰিব গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি এটা ভাৰসাম্য ৰক্ষা কৰি যিবিলাক কথা বতৰা ক'ব লাগে তেওঁ নিজে টুইটাৰত যিবিলাক কথা বতৰা কৈছে তেওঁৰ কথাৰ অথেণ্টিচিটি থাকে বুলি সাধাৰণ ৰাইজে বুলি ভাবে আৰু আমিও ভাবোঁ আমাৰ মুখ্যমন্ত্ৰী গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কথা বতৰাবিলাক কৈছে নিশ্চয় ইয়াৰ ইনভেষ্টিগেশ্যন এজেঞ্চিৰ ওচৰত যাব লাগে যে ভোটাৰ তালিকাত তেওঁৰ নামটো আজিৰ দিনটোত নাই এইটো কথা মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ টুইটাৰত কৈছে তেওঁ তাৰপিছত তেওঁৰ পৰিয়ালটো মনোমন্ত থকাটো উচিত নহ'ব উচিত নহয় সেই কথাটো মই আগতে কৈছোঁ গতিকে টুইটাৰত বিস্মিত কৰি লাভ নাই ডাঙৰ কথাটো হৈছে এজন সাংসদৰ বিৰুদ্ধে উত্থাপন হৈছে এটা ডাঙৰ অভিযোগ গুৰুতৰ অভিযোগ আৰু এই অভিযোগ সৰু নহয় কিন্তু এটা কথা তদন্তও হ'ব লাগিব আৰু গৌৰৱ গগৈ তথ্য পাতি দি পেলাই নিতান্তই প্ৰয়োজন এই সন্দৰ্ভত তথ্য সহকাৰে প্ৰতিক্ৰিয়া দিয়াটো নিতান্তই প্ৰয়োজন বুলি চৰ্চা চলিছে তদন্তও হ'ব লাগিব এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যেহেতু কৈছে এজন মুখ্যমন্ত্ৰীয়ে এইখিনি কথা কোৱাটো যথেষ্ট ডাঙৰ কথা অনুষ্ঠান সামৰিব লাগিব পৰৱৰ্তী সময়ত কি হয় আমি চকু ৰাখিম কি হয় দেখা যাব অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আটাইকে ধন্যবাদ জনাইছোঁ জয়নাথ শৰ্মা ডাঙৰীয়া দিলীপ শৰ্মা ডাঙৰীয়া হেপি গগৈ ডাঙৰীয়া আনিছুৰ ৰহমান ধন্যবাদ জনাইছোঁ নমস্কাৰ